Dear my students, today I am discuss about the গুণোৎসৱ। গুণোৎসৱৰ প্ৰথম পৰ্যায় 2023 লেংগুৱেজ 1 মানে অসমীয়া। ইয়াত এটা তোমালোকক পাৰ্ট দিয়া আছে। এই পাৰ্টটো সুন্দৰভাৱে পঢ়িব লাগিব। পাৰ্টটো এনেকুৱা ধৰণৰ যে জৈৱিক কৃষি পদ্ধতি। এই পাৰ্টটো ভালদৰে পঢ়ি ইয়াৰ পৰা কিছুমান কুৱেশ্যন সুধিব তোমালোকক। এই কুৱেশ্যনবিলাক আমাৰ এনসাৰ কৰিব লাগিব। এই কুৱেশ্যনৰ প্ৰথম কুৱেশ্যনটো কি চাই লোৱা। প্ৰথম কুৱেশ্যন দিছে নবীনে ক'ৰ পৰা বঁটা লাভ কৰিছিল। আমি ওপৰত ভালদৰে পঢ়ি আমি এইটো পাইছোঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা নবীনে বঁটা লাভ কৰিছিল। তাৰ নেক্সট কুৱেশ্যনটো আছে নবীনে তলৰ কোনখন ঠাইত বাস কৰিছিল। ইয়াৰ শুদ্ধটো হ'ব ৰামপুৰত। বিদ্যালয়ৰ প্ৰধান শিক্ষকে নবীনক কিয় নিমন্ত্ৰণ কৰিছিল। অপশ্যন এ ৰাসায়নিক সাৰ কেনেকৈ প্ৰয়োগ কৰিব লাগে শিকিবলৈ। তাৰ নেক্সট তলৰ কোনটো শব্দই উৰ্বৰা শব্দটোৰ একে অৰ্থ বুজাইছে। উৰ্বৰা মানে হ'ল হাৰুৱা, মানে এইটো হাৰুৱা। তাৰ নেক্সট 5 নম্বৰ কুৱেশ্যন তলৰ কোনটো বাক্যত সপ্তমী বিভক্তিযুক্ত শব্দৰ ব্যৱহাৰ হৈছে। ইয়াৰ এ নম্বৰ অপশ্যন নবীনক জৈৱিক কৃষি পদ্ধতিৰ বিষয়ে সভাত ক'বলৈ ক'লে। এইটো হ'ব 5 নম্বৰৰ এ। তাৰ নেক্সট পেজ আমি ওলাই ল'ম এতিয়া। চাই লোৱা তোমালোকে এটা পাৰ্ট শেষ কৰিলোঁ। ইয়াত নেক্সট আৰু এটা পাৰ্ট দিয়া আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এই পাৰ্টটো আমি ভালদৰে পঢ়ি ল'ম। তোমালোকৰ গুণোৎসৱত যিহেতু আহিব এনেকুৱা ধৰণৰ এটা পেৰাগ্ৰাফ আহিব। এই পেৰাগ্ৰাফৰ পৰা কুৱেশ্যন সুধিব তোমাক। কি কুৱেশ্যন সুধিছে ইয়াত চাই লোৱা। এইটো আগতে ভালদৰে পঢ়ি ল'বা ভিডিঅ'খন ৰখাই। তাৰপিছত কুৱেশ্যনটো চাই লোৱাচোন তোমালোকে ভালদৰে। 6 নম্বৰত কৈছে 1985 চনত ইউনেস্ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কি হিচাপে ঘোষণা কৰে। যে 1985 চনত এইটো বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে। অপশ্যন এ। 7 নম্বৰ কুৱেশ্যন পৃথিৱীৰ মুঠ এটা খড়গযুক্ত গড়ৰ কিমান শতাংশ কাজিৰঙাৰ পোৱা যায়। ইয়াৰ হ'ব 70%। তাৰ নেক্সট কাজিৰঙা উদ্যানত বাঘৰ সংখ্যা কিয় বৃদ্ধি পাইছে। কাৰণ ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা বাবে। ব্যাঘ্ৰ প্ৰকল্প এটা নামৰ প্ৰজেক্ট আছে, এইটো আৰম্ভ কৰাৰ বাবে বাঘৰ সংখ্যা বৃদ্ধি পাইছে। তাৰ নেক্সট আছে তলৰ কোনটো শব্দই আশ্ৰয়স্থল শব্দটোৰ অৰ্থ বুজাইছে। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মৰ্যাদা। তাৰ নেক্সট তলৰ কোনটো বনাঞ্চল শব্দৰ শুদ্ধ সন্ধি ভাঙনি এইটোৰ শুদ্ধ হ'ব বনযোগ অঞ্চল বনাঞ্চল। আৰু এটা তোমালোকক দিছে জাননী। এই জাননীটো তোমালোকে ভালদৰে পঢ়ি ল'বা। এই জাননীটো এই বিজ্ঞাপনৰ পৰা ভালদৰে তোমালোকে এইটো লক্ষ্য কৰি ইয়াৰ পৰা কিছুমান কুৱেশ্যন সুধিছে। এই কুৱেশ্যনৰ আমি উত্তৰ দিবলৈ যত্ন কৰিম। এইটো পিঠিত আছে, এইটো কিন্তু অসমীয়া, ভালদৰে লক্ষ্য কৰিবা। নয়নপুৰ ৰাস মহোৎসৱৰ জাননীখন পঢ়ি তলৰ প্ৰশ্নসমূহ উত্তৰ দিয়া। মানে এইবিলাক আমাৰ উত্তৰ দিব লাগিব। ৰাস মহোৎসৱ ক'ত অনুষ্ঠিত হৈছিল। নয়নপুৰত। তাৰ নেক্সট আছে জনস্বাস্থ্য বিভাগে কিয় কাগজৰ মোনা বিতৰণ কৰিছে। কাৰণ প্ৰদূষণমুক্ত ৰাস অনুষ্ঠিত কৰাৰ বাবে। তাৰ নেক্সট দিছে তলৰ কোনটো শিতানত আটাইতকৈ বেছি পৰিমাণৰ পুৰস্কাৰ নিৰ্ধাৰিত কৰা হৈছে। ইয়াৰ শুদ্ধটো হ'ব শ্ৰেষ্ঠ অভিনেতা। তাৰ নেক্সট আছে কাৰ্যসূচীত দিয়া কোনটো অনুষ্ঠান আটাইতকৈ বেছি দিনলৈ অনুষ্ঠিত হৈছে। ইয়াত হ'ব জীৱন্ত ৰাসৰ প্ৰদৰ্শন। তাৰ নেক্সট আছে তলৰ কোনটো শব্দই আৰম্ভণি শব্দৰ বিপৰীত অৰ্থ বুজাইছে। ইয়াৰ শুদ্ধটো হ'ব সামৰণি। তলৰ কোনটো বাক্যই দীৰ্ঘ ই প্ৰত্যয়ৰ শব্দৰ ব্যৱহাৰ হৈছে। ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি ৰাস মহোৎসৱত বাঁহ বেতৰ শিল্প প্ৰদৰ্শনী অনুষ্ঠান অনুষ্ঠিত হ'ব। গতিকে এইটোৱে আছিল তোমালোকৰ
এছামিজ ইমানেই শেষ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। গতিকে ইমানেই ভাল লাগিলে ভিডিঅ'টো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা।